এই গৃহস্থ এটা যমদূতে যমক প্ৰশ্ন কৰিছে যে নামৰ মহাতত্বৰ কথা কেতিয়াবা বুজিলো যে ঈশ্বৰৰ নাম গুণ লৈ ভগতৰ সংগ লৈ সেই নামৰ তত্বৰে সমস্ত লোকৰ হৃদয় এনেদৰে পবিত্ৰ কৰিব পৰা যায় যাৰ ফলত সেই লোকসকল পঢ়ি যাব পাৰে কিন্তু এইটো কথা বুজি নাপালো নামৰ ইমান শুদ্ধ তত্ত্ব জগতত চলিবৰ কাৰণে জীৱসকলক প্ৰদান কৰিছে কিন্তু তাৰ আগতে তেতিয়াহ'লে নানা ধৰণৰ পূজা বিধি ব্যৱস্থাবিলাক যিবিলাকৰ জৰিয়তে আমাৰ জীৱৰ প্ৰতি অন্যায় কৰা হয় জীৱৰ প্ৰতি মহা অপৰাধ কৰা হয় দোষ কৰা হয় পাপ অৰ্জন কৰা হয় এই এনেকুৱা যিমানবিলাক বৈষয়িক কৰ্মৰ যিটো বিধান এই সমস্তবিলাক ইয়াৰ আগতে প্ৰভু ভগৱানে কিয় সৃষ্টি কৰিলে এটা যমৰ ভূতৰ মাজত এই চিন্তাটো আহিছে এটা তাৰ কাৰণে কৈছে যে নামে ক্ৰিয়া কৰিছে যদিও সেই নামৰ পৰিৱৰ্তে আৰু নাম নোলোৱাৰ যে এটা পৰিস্থিতি এইখন সংসাৰত ভগৱন্তে কিয় সৃষ্টি কৰালে এই কথাটোহে বুজিব নোৱাৰিলো এটা চাওক গুৰুসকল যম শব্দটো আমি তাৰ পাৰমাৰ্থিক অৰ্থটো বিচাৰিলে গোটেই ব্যৱস্থাটো ওলাই যায় যম বুলি যাক কোৱা যায় এই যম কোন এই যম হৈছে বৈকুণ্ঠৰ এজন মহা পাৰিষদ মহাবৈষ্ণৱ 12 বৈষ্ণৱৰ ভিতৰত যম এজন এই যম কাৰ সন্তান সূৰ্যৰ সন্তান অৰ্থাৎ তেওঁ দেৱতাৰ সন্তান তেওঁৰ এক দেৱতাৰ ৰূপ আছে আৰু দেৱলোকৰ ভিতৰত ভগৱন্তে তেওঁক মহাবৈষ্ণৱ বুলি স্বীকৃতি দি বৈকুণ্ঠৰ পাৰিষদত তেওঁক আগত ৰাখিছে আৰু সেই যমে কি কৰিছে এই জীৱবিলাকক ঘোৰত্বৰ দণ্ড দিবৰ কাৰণে নৰক ৰাজ্যৰ অধিপতিক পাতি তেওঁক দিছে অৰ্থাৎ এই যমৰ দুটা দায়িত্ব এটা হৈছে নৰকৰ জৰিয়তে নৰকত তেওঁ ৰজা হৈ জীৱকুলক অপৰাধৰ কৰি দণ্ড দি সেই জীৱকুলক ঈশ্বৰৰ নাম ঈশ্বৰৰ তত্ত্ব লাভ কৰিবৰ কাৰণে এক মহা শিক্ষা আৰু দ্বিতীয়তে তেওঁ বৈকুণ্ঠৰ এজন মহা পাৰিষদ হৈ তেওঁ স্বৰ্গ মৰ্ত্য পাতাল সমস্ততে তেওঁ অবাধ বিচৰ হৈ আছে আৰু তেওঁৰে অনুচৰসকল যমদূত বুলি কৈ যায় আৰু আমাৰ আধ্যাত্মিক তত্ত্বত ক'বলৈ গৈছে যম শব্দটো কি বুজাইছে সংযমৰ কথা কৈছে এই ইন্দ্ৰিয়বৰ্গক নিজৰ নিজৰ বাসনা অনুযায়ী কৰ্ম কৰিবলৈ কোনো কাৰণতে যেন স্বাধীনতা নিদিয়ে এটা নিয়মৰ মাজেৰে তেওঁলোকক বান্ধি ৰাখি সেই কৰ্মত তেওঁলোকক শুদ্ধৰ ওপৰত অভ্যস্ত হ'বৰ কাৰণে দিয়া মহাজ্ঞান এই জ্ঞান বোধটোকে কোৱা হৈছে সংযম সংযম শব্দটোৰ সং শব্দটো মানে লগ আৰু যম শব্দটোৱে হৈছে মূল যিটো আমাৰ বিবেক বিবেচনা শক্তি ধৈৰ্যৰ যিটো শক্তি সেই শক্তিটো কোৱা হৈছে গতিকে যমৰ দৰ্শন জগতৰ কাৰণে জীৱকুলৰ কাৰণে নিশ্চয় এক মহা ঔষধত পৰিণত হৈছে যদিও শাস্তি দিবৰ কাৰণে জীৱবিলাকক লৈ যায় তাৰে জৰিয়তে কিন্তু জীৱবিলাকক পৰম জ্ঞান তত্ত্ব প্ৰদান কৰিবৰ কাৰণেহে যে তেওঁলোকৰ কাৰণত সেই শাস্তিৰ বিধান প্ৰযোজ্য হৈছে এয়া সৃষ্টিৰ এটা ব্যৱস্থা প্ৰভু ভগৱন্তে যমৰ জৰিয়তে সেই ব্যৱস্থাখিনি সাধন কৰিছে এতিয়া সেইকাৰণে এই যমদূতেও এতিয়া কৃষ্ণৰ ভক্তিৰ মহাতত্বৰ কথা যিসকলে বুজিব পৰা নাই অথচ কৃষ্ণ কৰ্মতে তেওঁলোকেও নিয়োজিত হৈ আছে আৰু সেইসকলে এতিয়া ভুলটো শুদ্ধ কৰিবৰ কাৰণে যমৰ পৰা এই তত্ত্বখিনি জানিব বিচাৰিছে
তাৰ তত্ত্বত এতিয়া পুনৰ যমে তেওঁলোকক কৈছে যে নামৰ মহিমাৰ কথা তোমালোকে একো নুবুজিলাই। মই ইমান সময় যিমানখিনি কথা কৈ আছো, এক নামে যত পাপ সংহৰিব পাৰে ততক পাতকীয়ে পাপ কৰিতে নপাৰে। এই নামৰ তত্ত্বটো তুমি জানিব লাগিব। সেইকাৰণে কৈছে খনি যমৰ ৰজা দিলা দুটক উত্তৰ, একো নুবুজুখ তোৰা অধম পামৰ। তোমালোকৰ সমান মহামূৰ্খ নাই। মই কিমান বুজাই আছো অথচ বুজিবৰ কাৰণে তোমালোকৰ শক্তি নাই। নামৰ মহিমা শুনি নকৰিলে গাও, হৰিৰ অধিক মহান নামৰ প্ৰভাৱ। যে হৰি নামৰ যিটো মহাতত্ত্ব, এইটো কথা তুমি জানিবা যে হৰিতকৈ নামৰ মহাতত্ত্বটো আটাইতকৈ বেছি গুৰুত্ব। এই কথাটো তুমি জানিব। স্বয়ং যমৰাজে যমদূতক এই মহাশিক্ষাটো দিছে যে কি বুলি কৈছে যে এইখন সংসাৰক নামে ৰক্ষা কৰি আছে, নামে পৰিচয় দি আছে জীৱকুলক। গতিকে এই নামৰ তত্ত্বটো যদি আমি জীৱকুলে ধৰি ৰাখিব নোৱাৰো, সেইজনক নামৰ দ্ৰোহী বুলি কোৱা হৈছে। সেইজনক ভগৱন্তই কেতিয়াও ৰক্ষা নকৰে। এই তত্ত্বটোত আমি কেইবাটাও আমি ভাৱনা ল'ব পাৰো, ধাৰণা ল'ব পাৰো, জ্ঞান ল'ব পাৰো। এই সংসাৰত স্বয়ং প্ৰভু ভগৱন্তে প্ৰথমেই নিজে এটা নাম লৈছে। এই নামটো হৈছে নাৰায়ণ। হয়নে নহয় চাওকচোন বাৰু। নিৰাকাৰ পৰম ব্ৰহ্মজনে যেতিয়া সংসাৰত কিবা এটা কৰ্ম কৰিবৰ কাৰণে মনেৰে যেতিয়া চিন্তা কৰিলে, লগে লগে তেওঁ নিৰাকাৰৰ পৰা আকাৰলৈ আহিল। জলতেই তেওঁৰ জন্মগ্ৰহণৰ এটা ৰূপ লৈ তেওঁ জলতেই শয়ন কৰি, জলতেই আশ্ৰয় কৰি তেওঁ সেই নামটো ল'লে যাক নাৰায়ণ বুলি কোৱা হৈছে। নাৰা মানে জল, আয়ন মানে শয়ন। জলতেই যিজনে সদায় শয়ন কৰি আছে সেইজনেই হৈছে নাৰায়ণ। এই সৃষ্টিৰ মহাতত্ত্ব সেই নাৰায়ণ নামটোৰ পৰাই জীৱকুলক প্ৰভু ভগৱন্তে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপত সংসাৰত এটা পৰিচয় দিয়াবলৈ গৈ প্ৰথমতে 4টা জাতিৰ সৃষ্টি কৰিলে জীৱকুলৰ মাজত: উৰণ, বুৰণ, গজন, ভ্ৰমণ। আৰু সেইসকলৰ ভিতৰত প্ৰত্যেককে চিনিব পৰাকৈ এটা এটা পৰিচয় প্ৰদান কৰিলে। সেই পৰিচয়ৰ জৰিয়তে আমি বাৰু অন্যান্য জীৱবিলাকৰ কথা আমি নকওঁ। উৰণ, বুৰণ, গজন, ভ্ৰমণ 4মুখী জীৱৰ ভিতৰত কেৱল নৰলোকক, যিহেতু আমাৰ নৰলোকৰ জৰিয়তে সংসাৰ মুক্তি পোৱাৰ যিটো ব্যৱস্থা আছে, সেইকাৰণে এই নৰলোকক চিনিব পৰাকৈ, বুজিব পৰাকৈ প্ৰভু ভগৱন্তে পৰিচয়ৰ নামত এটা এটা নাম সকলোকে দিয়াৰ ব্যৱস্থা কৰিলে। আৰু সেই নামেৰে যাক আমি মাতিম, যাক আমি স্মৰণ কৰিম, সেইজনৰ লগতে আমাৰ সম্বন্ধ ঘটিব। হয়নে নহয় কওকচোন বাৰু। গতিকে আমি জন্ম হোৱাৰ লগে লগে আমাক সেই বিধি ব্যৱস্থাৰ মাজেৰে আমাক এটা পৰিচয় দি এটা নাম দিলে। এই নামটোক আমি মায়া সংসাৰত আমি সাধাৰণ বুলি গণ্য কৰিব পাৰো, কিন্তু এই নামেই পৰিচয় হ'ব। এই নামৰ জৰিয়তে আমি জগতৰ ওচৰত আমাৰ নিজৰ পৰিচয়টো আমি ৰাখিব পাৰিম। আৰু এই নামটো আনৰ নাম নহয়। প্ৰভু ভগৱন্তে কোৱা মতে আমিও যিটো নাম লৈছো এই ভগৱন্তে দিয়া নাম। ভগৱন্তৰ এই নামৰ এটা ৰূপ আমি লৈ আছো। ভগৱন্তৰ সৃষ্টিৰ ব্যৱস্থাৰ মাজত আমি আমাৰ পৰিচয়টো দিয়াবৰ কাৰণে সদায় যত্ন কৰিছো। যদু, মধু এইবিলাকতো ভগৱন্তৰ নাম। আমি চিনি পোৱা ভগৱন্তৰ সহস্ৰ নামৰ ভিতৰত চিনাকি নামকেইটাক বাদ দি অন্যান্য বিষয়ে সূত্ৰে যাক যেনেকে যি নাম দিওঁ, সেই নামটোৱেতো আমাক এটা পৰিচয় নিদিয়ে জানো সমাজত? সেই পৰিচয়টো কিহৰ জৰিয়তে তেওঁ সমাজত প্ৰতিষ্ঠা লাভ কৰে? তেওঁৰ কৰ্ম, তেওঁৰ গুণ, তেওঁৰ যশ, তেওঁৰ জ্ঞান, তেওঁৰ বুদ্ধি বিবেচনা, তাৰ জৰিয়তে এই সমস্তখিনি
এই সমস্তখিনি তাৰ জৰিয়তে পৰিচয়টো আহি যায়। গতিকে সেইকাৰণে এই নামক আশ্ৰয় যেতিয়াই আমি কৰিম তেতিয়াই আমি ভগৱন্তৰ কৰ্মত আমি নিয়োজিত হৈ পৰিম। সেইকাৰণে কৈছে যে নামৰ দহিক হৰি নকৰন্ত ৰক্ষা ৰাখে হৰি দহিক নামৰ হেন কক্ষা। মোৰ নাম কৃষ্ণ, মোৰ নাম মাধৱ, মোৰ নাম যদু, মোৰ নাম মধু, গোপাল, গোবিন্দ ইত্যাদি ইত্যাদি মই নাম লৈছো। কিন্তু কৰ্ম যদি কৰিছো কি? আনক যদি মই হিংসা কৰিছো, আনক দুখ কৰিছো, আনৰ যদি মানে উন্নতি যদি আমি সহ্য কৰিব নোৱাৰো, ঈৰ্ষাত ভুগিছো, তেতিয়াহ'লে আমাৰ জৰিয়তে যিটো কৰ্ম সেইটো জানো ঈশ্বৰৰ কৰ্মত পৰিণত হ'ব জানো? যিটো নাম লৈ আমি পৰিচয় দিছো বোলে কৃষ্ণ বোলে কি তেওঁ এজন মহাচোৰ মহাডকাইত, এই বুলি যদি কৃষ্ণক যদি চোৰ ডকাইতৰ জৰিয়তে আমি আমাক পৰিচয় কৰাই দিওঁ, এয়া নামৰ দোষী। মই যিটো নাম লৈছো, মোক যিটো নাম মোৰ পিতৃ মাতৃয়ে দিছে, সমাজে দিছে, এই নামৰ মৰ্যাদা মই ৰক্ষা কৰিব পৰা নাই। গতিকে ভগৱন্তেও আমাক কেতিয়াও ৰক্ষা নকৰে বুলি কৈছে। অৰ্থাৎ এইটো জনমত আমি কেতিয়াও ৰক্ষা নাপাম। তাৰ জৰিয়তে আমাৰ কৰ্মৰ দোষ গুণ বিচাৰ বিবেচনা কৰি স্বৰ্গ মৰ্ত্য পাতাল তিনি ত্ৰৈলোক্যত ক'ত স্থান হ'ব, কোনটো জীৱত স্থান হ'ব, ভগৱন্তে ঠিক তেনেকৈ আমাৰ শাস্তি বিধানৰ জৰিয়তে আমাক এই সংসাৰত নিকাৰ হৈ যাব। সেইকাৰণে কৈছে অচিন্ত মহিমা নামৰ এৰাত খেদ শুন তাৰ সংশয় দিন পৰিচয়। গতিকে নামৰ সন্দৰ্ভত যিমানবিলাক শংকা তোমালোকৰ মনৰ উদয় হৈছে সেই সমস্তবিলাক ত্যাগ কৰা। ভগৱন্তৰ ভক্তিভাৱেৰে যে নাম ল'লে সেই নামে ক্ৰিয়া কৰিব, অজানিলে যে কোনো কাৰণতে কৃষ্ণক ভকতি কৰা নাই, বিষয় পুত্ৰৰ নাম লোৱাৰ কাৰণতে তেওঁ কেনেকৈ মুক্তি পালে বুলি এতিয়াও তোমালোকৰ অন্তৰত শংকা আছে, তাৰ তত্ত্বটো মই তোমালোকক পুনৰবাৰ বুজাই কম। এই নামটো কিয় তেওঁ জীৱনৰ অন্তিম মুহূৰ্তত ল'ব লগা হ'ল, তাৰো পূৰ্ব জন্মৰ কিবা নহয় কিবা এটা সংস্কাৰ আছিল, যাৰ ফলত পূৰ্ব জন্মৰ সমস্ত পুণ্য ফল এতিয়া তেওঁ ভোগ কৰাৰ সময় আহিছে। সেইকাৰণে তেওঁৰ মুখত ৰাম নাম আহি গ'ল। বাৰু যিখিনি গুৰু সমস্ত সবাৰ চৰণত কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মহাভাগৱতৰ মহা সামৰণি যিহেতু আমি কৰিব লাগিব, তাৰ কাৰণে জানিতে অজানিতে যিমানখিনি আমাৰ দুখাদোষ হৈছে সমস্ত দুখাদোষ আপোনাসকলে নিজৰ দাসৰ দাস বুলি যেন গণ্য কৰে, তাকে আমি আশা কৰি আমি মহাভাগৱতৰ মহা সামৰণিৰ কাৰণে আমি আগবাঢ়িছোঁ। কৃষ্ণ।